আজি প্ৰত্যেকটো গাঁও পঞ্চায়তত কাৰ কাৰ নাম অৰুণোদয় লিষ্টত আহিছে এখন তালিকা দি দিছে আৰু ফৰ্ম দি দিছে। ফৰ্মবোৰ এটা সময়ত জিপি সেক্ৰেটাৰী কি কৰিব ধৰিলে, এই যে প্ৰত্যেকটো বুটে বুটে 2জন 3জন 4জনকৈ মেম্বাৰ যে দিছিল, সেই মেম্বাৰসকলক বহু সেক্ৰেটাৰীয়ে মাতি আনিলে আৰু বহু মেম্বাৰসকলে সেক্ৰেটাৰীসকলক দাবী জনালে যে আমি যেহেতু মেম্বাৰ, গতিকে ফৰ্মবোৰ আমাৰ জৰিয়তে বিতৰণ কৰিব লাগে। তো আপোনালোকক কৈছো, কোনো সেক্ৰেটাৰীয়ে কোনো আগত যিসকল মেম্বাৰ আছিল তেওঁলোকৰ জৰিয়তে তেওঁলোকৰ হাতত ফৰ্মবোৰ দিব নোৱাৰে। আৰু কোনোবাই যদি দিয়ে, আপোনালোকে ইয়াৰ ওপৰত কমপ্লেইন কৰিলে তেওঁৰ ওপৰত শাস্তিমূলক ব্যৱস্থা হ'ব। যে যিসকলে পূৰ্বৰ পৰাই অৰুণোদয় পাই আছে, বৰপেটা জিলাৰ প্ৰতিজন পূৰ্বৰ পৰা পাই অহা অৰুণোদয়ৰ ব্যক্তিসকলে এইবাৰ অৰুণোদয় পাব। কাৰণ এই গভৰ্ণমেণ্টে এটা নতুন নিয়ম কৰিছে যে আগত যিসকলে পাই আছে তেওঁলোকে আকৌ নতুনকৈ এপ্লাই কৰিব লাগিব, তেওঁলোকে নতুনকৈ দৰখাস্ত কৰিব লাগিব। কাৰণ এইবাৰ লিষ্ট পুৰণা আৰু নতুন মিলিহে লিষ্ট ওলাব, গতিকে পুৰণাসকলেও এপ্লাই কৰিছে। গতিকে আমি বৰপেটা জিলাখনত আমাৰ এটা সিদ্ধান্ত চূড়ান্ত হৈছিল যে যিসকল প্ৰাপ্যমান আগত পাইছে, হয় আগত যদি কোনোবাই চাকৰি কৰা পাইছে, আগৰ যদি কোনোবা এজন ঠিকাদাৰে পাইছে, সেইবিলাক নাম এনেই কৰ্তন হ'ব। কিন্তু যিসকল প্ৰাপ্য, এজনো মানুহৰ নাম লিষ্টৰ পৰা বাদ নাযায়, আমি গোটেইখিনি সেই সভাখনে এপ্ৰুভ কৰি দিছে। আগত অৰুণোদয় পোৱা প্ৰতিজন ব্যক্তিয়ে অৰুণোদয় পাব। আৰু গোটেই ৰাজ্যখনৰ কাৰণে ক'ত ক'ত কোন জিলাত কি কৰিছে নাজানো, কিন্তু মোৰ হাতত থকা খবৰ মতে আৰু নিয়ম মতে আগৰ প্ৰাপ্য অৰুণোদয় যিসকলে পায় তেওঁলোকক অৰুণোদয় দিবই লাগিব। তাৰ পিছতো যদি কোনোবা আগত অৰুণোদয় পোৱা প্ৰাপ্য মানুহৰ নাম এই লিষ্টৰ পৰা কৰ্তন কোনোবাই কৰিছে, তাৰ কাৰণে কিন্তু ব্যৱস্থা গ্ৰহণ বৰপেটাৰ ডিচিয়ে কৰিব লাগিব। কাৰণ এইটো এটা উচ্চ পৰ্যায়ৰ সভাত সিদ্ধান্ত হৈছে। গতিকে আগত যিসকল অৰুণোদয় পাইছে, আপোনালোকৰ নাম যদি এই লিষ্টত অহা নাই, আপোনালোকে হতাশ নহ'ব। আপোনালোকে সকলোৱে বিডুক কমপ্লেইন কৰক। আৰু বিডুক যেতিয়া আপোনালোকে কমপ্লেইন কৰিব আপুনি পোৱা নাই, আপুনি আপোনাৰ দৰখাস্তখন জমা দিওঁতে এটা কপি আপুনি ৰিচিভ কপি ব্লকৰ পৰা লৈ আহিব। এই লিষ্টখিনি কৰোঁতে আমি কেইটামান ক্ৰাইটেৰিয়া আছে, মই আকৌ কৈছো। বিধৱা, এজনো বিধৱা মানুহ বাদ পৰিব নোৱাৰে। এজনো শাৰীৰিকভাৱে সক্ষম মানুহ বাদ পৰিব নোৱাৰে, মানে বিকলাংগ মানুহ। এজনো 45 বছৰৰ ওপৰত মহিলা, তেওঁ বিয়া হোৱা নাই, তেওঁ বাদ পৰিব নোৱাৰে। কেইবাটাও বেমাৰ ধৰি দিছে, সেই বেমাৰ থকা ব্যক্তিসকলক বাদ দিব নোৱাৰে। অতি দুখীয়া মানুহখিনিক বাদ দিব নোৱাৰে। কোনোবাই বিবাহ বিচ্ছেদ হৈছে, মানে যিটো আমি তালাক বুলি কওঁ, সেই মহিলাক বাদ দিব নোৱাৰে। এনেকুৱা ব্যক্তিসকলক যেতিয়া বাদ দিব, আৰু এনেকুৱা ব্যক্তিসকলক বাদ দিয়া বুলি ইতিমধ্যে তালিকাত নাম অহা নাই বুলি মোৰ তাত বহু এনেকুৱা এক্সাম্পল আহিছে। গতিকে এনেকে ভাবে এই নামবোৰ কাৰ কাৰণে বাদ পৰিল। কাৰণ আমিতো এইবোৰ একেবাৰে কেইটামান নিয়ম বান্ধি দিয়া হৈছে। এই নামবোৰ কিয় বাদ পৰিল? বিধায়ক হিচাপে আমিও সাজেশ্যন দিছো এইবিলাকত বাদ পৰিব নালাগে। এই লিষ্টবোৰ তাতে গৈছিল, কোনে বাদ দিলে? ইমানখিনি কোৱাৰ পিছত, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মন্ত্ৰী সকলোৱে কোৱাৰ পিছত এনেকুৱা সাহস কোনজন অফিচাৰে কৰিলে? কাৰ মতে হল এনেকুৱা বাদ পৰিল? আমি বিধায়ক হিচাপে যোৱাকালি অৰুণোদয়ৰ বিষয়ে মই বিধানসভাত বিত্তমন্ত্ৰী ডাঙৰীয়ানীক মই বাৰে বাৰে কৈছো, আপোনালোকে স্বচ্ছতাৰে কৰক, এজনো মানুহ যাতে বাদ নপৰে। আৰু কাৰোবাৰ কাৰণে যদি এজন প্ৰাপ্য মানুহ বাদ পৰে, তাৰ ওপৰত কি শাস্তিমূলক ব্যৱস্থা হ'ব। যোৱাকালিও মোক ফেচবুকত চাব, মই বিধানসভাত এইবোৰ কথা কৈ আহিছো। আৰু আজি লিষ্ট ওলাইছে, এইবোৰ নাম বাদ পৰিছে। আমি ইমান এক্টিভ হৈ থাকো, ইমান সমাজৰ সকলো লগত জড়িত হৈ কতো যাতে কোনো দুৰ্নীতি হ'ব নোৱাৰে, প্ৰাপ্যই বঞ্চিত হ'ব নোৱাৰে, ইমান ব্যস্ত হৈ থাকো। তাৰ পিছতো মোৰ ইয়াত কৰাৰ সাহস কৰিছে, মানে গোটেই অসমত এনেকুৱা বহুত হৈছে।